গাইজ, আমাৰ সকলোৰে প্ৰিয় ছিংগাৰ জুবিন গাৰ্গৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিছকাছ কৰিম। তো আহক প্ৰথম প্ৰশ্নলৈ। প্ৰথম প্ৰশ্ন হ'ল, জুবিন গাৰ্গে সৰ্বমুঠ কিমান গীত বাণীবদ্ধ কৰিছিল? অপশ্যন এ 40,000-ৰো অধিক, অপশ্যন বি 38,000-ৰো অধিক, অপশ্যন চি 25,000-ৰো অধিক, অপশ্যন ডি 48,000-ৰো অধিক। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি 38,000-ৰো অধিক। 38,000-ৰো অধিক গীত বাণীবদ্ধ কৰিছিল। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গে বাণীবদ্ধ কৰা অন্তিমটো গীত কি? অপশ্যন এ বাটৰে শেষতে, অপশ্যন বি ৰৈ ৰৈ বিনালে, অপশ্যন চি মনৰে কইনা, অপশ্যন ডি এজাক বৰষুণে। ইয়াৰ উত্তৰ হ'ল অপশ্যন এ বাটৰে শেষতে। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? অপশ্যন এ মালদ্বীপত, অপশ্যন বি কুৱালালামপুৰত, অপশ্যন চি শ্ৰীলংকাত, অপশ্যন ডি ছিংগাপুৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি ছিংগাপুৰত। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? অপশ্যন এ 19 ছেপ্টেম্বৰ 2025, অপশ্যন বি 21 ছেপ্টেম্বৰ 2025, অপশ্যন চি 20 ছেপ্টেম্বৰ 2025, অপশ্যন ডি 23 ছেপ্টেম্বৰ 2025। ইয়াৰ উত্তৰ হ'ল অপশ্যন এ 19 ছেপ্টেম্বৰ 2025। 19 ছেপ্টেম্বৰ 2025 কি হৈছিল? জুবিন গাৰ্গৰ মৃত্যু হৈছিল। আৰু ক'ত হৈছিল? ছিংগাপুৰত হৈছিল। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গে মুঠ কিমানটা ভাষাত সংগীত পৰিৱেশন কৰিছিল? অপশ্যন এ 40টা, অপশ্যন বি 35টা, অপশ্যন চি 15টা, অপশ্যন ডি 30টা। ইয়াৰ উত্তৰ হ'ল অপশ্যন এ 40টা। 40টা ভাষাত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিছিল। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গক কি কি নামেৰে জনা যায়? অপশ্যন এ হাৰ্ট থ্ৰব, অপশ্যন বি গল্ডি, অপশ্যন চি লুইত কণ্ঠ, অপশ্যন ডি ওপৰৰ গোটেইকেইটা। ইয়াৰ উত্তৰ হ'ল অপশ্যন ডি ওপৰৰ গোটেইকেইটা। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গে অসমীয়া লোকসংগীতৰ শিক্ষা কাৰ পৰা লৈছিল? অপশ্যন এ ৰমনী ৰায়, অপশ্যন বি ফণী শৰ্মা, অপশ্যন চি কপিল বৰঠাকুৰ, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ উত্তৰ হ'ল অপশ্যন এ ৰমনী ৰায়। নেক্সট প্ৰশ্ন, কোনটো এলবামৰ যোগেদি জুবিন গাৰ্গে সংগীত জগতত খোজ পেলাইছিল? অপশ্যন এ মায়া, অপশ্যন বি অনামিকা, অপশ্যন চি হিয়ামন, অপশ্যন ডি তুমি মোৰ মাথো মোৰ। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি অনামিকা। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গে কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰে? অপশ্যন এ দ্য আণ্ডাৰৱৰ্ল্ড, অপশ্যন বি পাকিজা, অপশ্যন চি ইছ'ছ অৱ চাইলেন্স, অপশ্যন ডি ডক্টৰ বেজবৰুৱা। ইয়াৰ উত্তৰ হ'ল অপশ্যন চি ইক'ছ অৱ চাইলেন্স। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গে অভিনয় আৰু সংগীত পৰিচালনা কৰা দীনবন্ধু ছবিখনে কেতিয়া মুক্তি পায়? অপশ্যন এ 2000 চনত, অপশ্যন বি 2004 চনত, অপশ্যন চি 2008 চনত, অপশ্যন ডি 2009 চনত। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি 2004 চনত। নেক্সট প্ৰশ্ন, অনামিকা এলবামটিয়ে কিমান চনত মুক্তি লাভ কৰিছিল? অপশ্যন এ 1992 চনত, অপশ্যন বি 1993 চনত, অপশ্যন চি 1989 চনত, অপশ্যন ডি 1972 চনত। ইয়াৰ উত্তৰ হ'ল অপশ্যন এ 1992 চনত। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গে সৰুতে তবলাৰ শিক্ষা কাৰ পৰা লৈছিল? অপশ্যন এ ৰবীন বেনাৰ্জী, অপশ্যন বি মুনীন বৰুৱা, অপশ্যন চি ৰাজা বৰুৱা, অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ উত্তৰ হ'ল অপশ্যন এ ৰবীন বেনাৰ্জী। নেক্সট প্ৰশ্ন,
জুবিন গাৰ্গে প্ৰথম অভিনয় আৰু পৰিচালনা কৰা অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ মন যায়, অপশ্যন বি তুমি মোৰ মাথো মোৰ, অপশ্যন চি মিছন চাইনা, অপশ্যন ডি কাঞ্চনজংঘা। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি তুমি মোৰ মাথো মোৰ। নেক্সট প্ৰশ্ন, সংগীত জগতত জুবিন গাৰ্গ সক্ৰিয় হৈ আছিল। অপশ্যন এ 1992 পৰা 2025 চনলৈ, অপশ্যন বি 1972 চনৰ পৰা 2025 চনলৈ, অপশ্যন চি 2002 চনৰ পৰা 2025 চনলৈ, অপশ্যন ডি 2017 চনৰ পৰা 2025 চনলৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ 1992 চনৰ পৰা 2025 চনলৈ। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গৰ বিখ্যাত চলচ্চিত্ৰ মিছন চাইনা কিমান চনত মুক্তি পাইছিল? অপশ্যন এ 2015 চনত, অপশ্যন বি 2017 চনত, অপশ্যন চি 2019 চনত, অপশ্যন ডি 2021 চনত। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি 2017 চনত। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গৰ বিখ্যাত হিন্দী গীত ইয়া আলী কোনখন ছবিত আছে? অপশ্যন এ বিগ ব্ৰাদাৰ, অপশ্যন বি ফিজা, অপশ্যন চি গেংষ্টাৰ, অপশ্যন ডি কান্তে। ইয়াৰ উত্তৰ হ'ল অপশ্যন চি গেংষ্টাৰ। নেক্সট প্ৰশ্ন, কোনখন ছবিৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ পেছাদাৰী জীৱনৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয়? অপশ্যন এ মন যায়, অপশ্যন বি হিয়া দিয়া নিয়া, অপশ্যন চি কন্যাদান, অপশ্যন ডি নায়ক। ইয়াৰ উত্তৰ হ'ল অপশ্যন বি হিয়া দিয়া নিয়া। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গক কেতিয়া বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে USTM সন্মানীয় ডিলিট ডিগ্ৰী প্ৰদান কৰে? অপশ্যন এ 2025 চনত, অপশ্যন বি 2015 চনত, অপশ্যন চি 2023 চনত, অপশ্যন ডি 2024 চনত। ইয়াৰ উত্তৰ হ'ল অপশ্যন ডি 2024 চনত। নেক্সট প্ৰশ্ন, জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? অপশ্যন এ 1927 চনত, অপশ্যন বি 1983 চনত, অপশ্যন চি 1972 চনত, অপশ্যন ডি 1975 চনত। ইয়াৰ উত্তৰ হ'ল অপশ্যন চি 1972 চনত।